নগাঁও জিলাৰ মহেশ্বৰী সভাৰ প্ৰশংসনীয় পদক্ষেপ গোপাল গোশালাৰ কৰ্মচাৰীক কম্বল বিতৰণ। বৰ্তমান ডিচেম্বৰ মাহ ইতিমধ্যে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। শীতৰ প্ৰকোপৰ কিছু সকা দিয়াৰ উদ্দেশ্যৰে নগাঁও জিলাৰ মহেশ্বৰী সভাই গ্ৰহণ কৰিছে এক উল্লেখনীয় পদক্ষেপ। নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী মাজৰহাটীস্থিত গোপাল গোশালাত দিনে নিশাই কৰ্মৰত মহিলা আৰু পুৰুষ কৰ্মচাৰীসকলক শীতৰ পৰা কিছু সকাহ প্ৰদান কৰাৰ উদ্দেশ্যৰে মহেশ্বৰী সভাৰ উদ্যোগত কম্বল বিতৰণ কৰা হয়। গোপাল গোশালাত কৰ্মৰত প্ৰতিগৰাকী কৰ্মচাৰীক মহেশ্বৰী সভাৰ উদ্যোগত একোখনকৈ কম্বল বিতৰণ কৰা হয়। উক্ত কাৰ্যসূচীত নগাঁও জিলা মহেশ্বৰী সভাৰ সভাপতি সম্পদ কুমাৰ মহেশ্বৰী, জগদীশ ধোত, ৰাজকুমাৰ মুণ্ডা, জগদীশ দাৰাক, মহেশ্বৰী সভাৰ সম্পাদক মহাবীৰ দেৱাৰ, কোষাধ্যক্ষ অমিত সোণী, বিজয় লোহিয়া, গৌতম মন্ত্ৰী উপস্থিত থাকে। উল্লেখযোগ্য যে নগাঁও জিলা মহেশ্বৰী সভাই গ্ৰহণ কৰা পদক্ষেপক সকলোৱে শলাগ লৈছে। আমাৰ নগাঁও জিলা মহেশ্বৰী সভাৰ অধ্যক্ষ শ্ৰী সম্পদ কুমাৰ মহেশ্বৰীজীয়ে এইবোৰ সামাজিক কাৰ্যটো বিচাৰি ওলাই থাকে। হঠাৎ তেওঁ আজি এসপ্তাহ আগত গম পালে যে এই গৌশালাত গৰুৰ সেৱা কৰা মানুহে ইমান কষ্ট কৰি ৰাতি দিনে সেৱা কৰে, তেওঁ তাকো ঠাণ্ডাত কেনেকৈ শুৱে। তেওঁ মগজত আহিলে যে নাই মই কাম্বল দিম। আমাৰ সভাৰ অন্তৰ্গত তেওঁ এই কাম্বল বিতৰণ কৰে। ইয়াৰ আগতো তেওঁ ননৈত এটা বৃদ্ধ আশ্ৰম খুলিছে, কেইদিনমান আগতে তাৰ অপেনিং হ'ল। এইখনো তেওঁ এদিন গৈছিলে তাতে চাবলৈ, দেখিছে তাত মানুহকেইটাই তলত বহি মিটিং কৰি আছে। তেওঁক দুখ লাগিলে। এওঁ ৰাইজৰ কাৰণে ইমান কষ্ট কৰা মানুহ মাটিত বহি মিটিং, তেওঁ লগে 50টা চেয়াৰ, 3খন ডাইনিং টেবুল তেওঁ তাতে যিটো প্ৰেচিডেণ্ট আছে মাতি আনি পেলাই তেওঁক দি পেলাই সহায় কৰিলে। আৰু তেওঁ আমাৰ অধ্যক্ষ মহোদয় এইবিলাক বস্তু বিচাৰি ওলাই থাকে, কোনে ক'ত কি কষ্ট হৈ যায়, মই কিবা এটা কৰিব পাৰোঁ নেকি, আগ্ৰহ হৈ নিজে তেওঁ মানে জাতি উপযোগী কামটো কৰে। এইবিলাক আমাৰ গোপাল গৌশালাত আজি মহেশ্বৰী নগাঁও জিলা মহেশ্বৰী সভাৰ দ্বাৰা আমি কম্বল বিতৰণ কৰিছোঁ। ইয়াত যে যিমান কৰ্মচাৰী আছে, কাম কৰি আছে, এই ঠাণ্ডা দিনত যি কাম কৰি আছে, তেওঁলোক বহুত কষ্ট কৰে। ৰাতিপুৱাৰ পৰা আহি পেলাই সন্ধিয়ালৈকে খুব কষ্ট কৰি কাম কৰে। কি কাম কৰে? ৰাতি গোবৰ উঠায়, গৰুৰ সেৱা কৰে। ঠাণ্ডা দিন আহি গ'ল, গতিকে সিহঁতে আৰামছে যাতে শুব পাৰে, এই ব্যৱস্থাৰ কাৰণে মই কম্বল আজি বিতৰণ কৰিছোঁ আমাৰ মহেশ্বৰী সভা ৰাইজৰ কাৰণে। নিউজ ডেস্ক ৰিপৰ্ট, অসম প্ৰাইম টাইম।